কেতিয়াবা কেতিয়াবা নিজৰ আত্মসন্মান জীয়াই ৰাখিবলৈ হ'লে নিজৰ হৃদয়ক কষ্ট দিবলগীয়া হয়। এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিস্বাৰ্থৰ নহয়, লাগিলে সেয়া বন্ধুত্ব হওক নতুবা ভাল পোৱা। অযথা আনৰ লগত নিজৰ দুখৰ আলোচনা নকৰিবা। সন্মুখত চিম্পেথি দেখাব আৰু পিছত আনন্দ ল'ব। পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ ইচ্ছা হ'ল কাৰোবাৰ লগত অলপ কথা পতাৰ ইচ্ছা কৰা। কিছুমান পৰিস্থিতিয়ে মানুহৰ জীয়াই থকাৰ প্ৰবল ইচ্ছাটোও ভাঙি দিয়ে। আনৰ সুকৰ্মৰ প্ৰশংসা যিজনে নকৰে সেইজন নিঃসন্দেহে অহংকাৰী। জীৱনৰ প্ৰকৃত সোৱাদ একাকিত্বৰ মাজতে পোৱা যায়, যদি সেইটো উপভোগ কৰাৰ ধৈৰ্য থাকে। পৃথিৱীত মানুহতকৈ সুন্দৰ আৰু মানুহতকৈ ভয়ংকৰ বেলেগ একো নাই। অবৈধ সম্পৰ্ক বুলি একো নাই। যিটো সম্পৰ্কত ভাল পোৱা নাই সেইটো সম্পৰ্কই অবৈধ। ভালপোৱাহীন কোনো সম্পৰ্কই বৈধ নহয়। প্ৰেমিক হিচাপে ব্যৰ্থ হোৱা ল'ৰাজনেও এদিন সন্তানৰ আদৰ্শৱান দেউতাক হয়। সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগে ইগন'ৰৰ পৰিমাণ বাঢ়ে। প্ৰিয়জন পুৰণি লাগে, ভালপোৱা কমি যায়, ব্যস্ততা বাঢ়ি যায়। এই পৃথিৱীত যদি তোমাৰ উন্নতি দেখি কোনোবা সুখী হয়, তেন্তে সেইসকল হ'ল তোমাৰ মা দেউতা, আন কোনোবা নহয়। কোনোবাই দোষ বিচাৰি থাকে সংশোধন কৰি দিয়াৰ বাবে আৰু কোনোবাই দোষ বিচাৰে অপমান কৰাৰ বাবে। যদি জীৱনৰ কিছুমান ভুল শুধৰণি কৰিব পাৰিলোহেঁতেন, তেন্তে আজি জীৱন সুন্দৰ হ'লহেঁতেন। যিজন ল'ৰাই নাৰীক সন্মান কৰিব জানে, তেওঁ নিশ্চয় কোনোবা সন্মানিত মাকৰ সন্তান। যদি আপোনাক দেখি কোনোবাই হিংসা কৰে, তেন্তে কৰিবলৈ দিয়ক। আপোনাৰ মাজত গুণ আছে বাবেই হিংসা কৰে। দেউতাকক অনুসৰণ কৰি যিমানখিনি শিকিব পাৰোঁ, এটা লাইব্ৰেৰীৰ কিতাপ পঢ়িও সিমানখিনি শিকিব নোৱাৰোঁ। কোনোবাই প্ৰিয়জনক হেৰুৱাই অকলশৰীয়া অনুভৱ কৰে, কোনোবাই আকৌ প্ৰিয়জনক লৈ আনন্দ উপভোগ কৰে। পৃথিৱীত কোনো মানুহেই সম্পূৰ্ণৰূপে পাৰফেক্ট নহয়। এই কথাষাৰ মানি ল'লেই সম্পৰ্কবোৰ বহুত সহজ হৈ যায়। দিনটোৰ শেষত এজন পুৰুষ ঘৰলৈ আহে অলপ শান্তিৰ আশাত। এজনী স্ত্ৰীয়ে ইচ্ছা কৰিলে সুখো দিব পাৰে আৰু দুখো দিব পাৰে। জ্ঞানী ব্যক্তিয়ে আগত চিন্তা কৰে, পিছত কথা কয়, আৰু অজ্ঞানী ব্যক্তিয়ে আগত কথা কয়, পিছত চিন্তা কৰে। মানুহৰ চাহিদাৰ শেষ নাই, সেইবাবে মানুহ সন্তুষ্ট থাকিব নোৱাৰে। বাস্তৱতা কেতিয়াও সুন্দৰ গল্পৰ দৰে নহয়, আৰু সুন্দৰ গল্প কেতিয়াও বাস্তৱতাৰ দৰে নহয়। যিমান সময় জিকি থাকিবা, সিমান সময় হাত চাপৰিৰ অভাৱ নহ'ব। কিন্তু যদি হাৰি যোৱা, তেতিয়া ধৰাৰ বাবে এটা হাত পোৱাও দুষ্কৰ। সৰলতা আৰু নম্ৰতা গুণ অবিহনে আনৰ পৰা কেতিয়াও স্নেহ পাব নোৱাৰি। দয়া আৰু প্ৰেমৰ দানো একো একোটি মহৎ পুণ্য কাম। অহংকাৰৰ পৰা যেনেদৰে গৰ্ব উৎপন্ন হয়, তেনেদৰে মোহৰ বন্ধনৰ পৰা ভ্ৰান্তিৰ উৎপন্ন হয়। যি ব্যক্তিয়ে আনক ঈৰ্ষা নকৰি প্ৰশংসা কৰিব শিকিছে, তেওঁৱেই সৰ্বোচ্চ ভাগ্যৱান। জীৱনত বেছি একো নিবিচাৰোঁ, মাথো এনেকুৱা এজন বিচাৰোঁ, যিজনে মাথো মোক ভাল পাব আৰু বহুত কেয়াৰ ল'ব। প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয়। তেওঁক যাব নিদিবা। যি তোমাৰ
হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে। সম্পৰ্কৰ নাম যিয়েই নহওক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা।